আজি টিচাৰ্ছ ডে দিনাখনে বান্দৰে এনেকুৱা অৱস্থা কৰিব বুলি সপোনতো ভবা নাই। কথাটো মানে এনেকুৱা, ৰাতিপুৱা মই কলেজলৈ বুলি ওলালোঁ। এইফালে খুৰাক লগ পাই ময়ো আহি পালোহি টাউন। পিছে ৰে'ল গেট পৰি আছে গাইছ, লগৰটো আহিব পৰা নাই। এইফালে লগৰটো আহিলে, দুইটা আহিলোঁ কলেজলৈ বুলি। কলেজ পাই আমি লগৰকেইটা গোটেইকেইটা একলগ হ'লোহি। আমাৰ মানে ডিপাৰ্টমেণ্ট এটাতে নহয়, গোটেইকেইটা ডিপাৰ্টমেণ্টতে টিচাৰ্ছ ডে পতা হয়। আমাৰ ডিপাৰ্টমেণ্টটো আছে হয় লাষ্টত। বাৰু দেখুৱাই আছোঁ ৰ'ব। আমাৰ ডিপাৰ্টমেণ্টত মানে ল'ৰাতকৈ ছোৱালী বেছি। সঁচাকৈ ছোৱালীখিনিয়ে বহুত ধুনীয়াকৈ সজাই থৈছে। এইফালে ছাৰ বাইদেউহঁতকো আমি আদৰিবলৈ আহিলোঁ। ছাৰ বাইদেউহঁত আহি এইফালে বন্তি প্ৰজ্বলন কৰিলেহি। ডাঙৰ কথা গাইছ, আমাৰ ডিপাৰ্টমেণ্টটোত মানে অকল আমি তিনিটাই ল'ৰা, উপায় নাই। এইফালে ছাৰ বাইদেউহঁতকো সম্বৰ্ধনা জনালে আমাৰ ছিনিয়ৰ বা সকলোৰে ফালৰ পৰা ছাৰ বাইদেউহঁতলৈ এটা সৰু উপহাৰ। এইফালে আকৌ দৰ্জা মাৰি থোৱা আছিলে যদিও ওপৰৰ ফালেদি আহি বান্দৰে গোটেইখন খাই তহিলং কৰিলে। যি ধৰণে খাইছে টিচাৰ্ছ যেনিবা সিহঁতৰ কাৰণেহে পাতিলোঁ আমি। তাৰপাছত আৰু কি, বান্দৰে খালেই যেতিয়া গোটেইখিনি সিহঁতকে দি আমি হোটেললৈ গৈ আকৌ ভুজিয়া আৰু লালমোহন আনিলোগৈ। মিঠাই আনিবলৈ গৈ কেক কটা পৰ্বটো মিছ কৰিলোঁ গাইছ। এইফালে আমাৰো পেকেট লাঞ্চ আহি গ'ল। বাৰু সেইবোৰ বাদ দিয়ক, জাতীয় সংগীত তাকে ছাৰ বাইদেউহঁতকো বিদায় দি মই ৰুমৰ পৰা ওলাই আহিলোঁ। লগৰটোক ক'লো থৈ আহিবি ব'ল, কথামতেই কাম, সিও মোক থ'বলৈ আহিলে। বাৰু আজিলৈ বাই।